এখন 10 টকীয়া নোটে সলাই দিব পাৰে আপোনাৰ ভাগ্য। ৰাতিটোৰ ভিতৰতে হ'ব পাৰিব লাখপতি। কিন্তু কেনেকৈ? কৰোনাৰ পিছৰ সময়ছোৱাত বহু লোকে চাকৰি হেৰুৱাইছে, বহু লোকে আকৌ নতুন নতুন উপাৰ্জনৰ উৎস বিচাৰি পাইছে। যদিও বহুতে নাজানে, কিছুমান ক্ষেত্ৰত বিনা পাৰিশ্ৰমিকে অথবা সামান্য কষ্ট কৰিয়ে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰাটো অতিকৈ সম্ভৱ। যেনেকৈ আমাৰ বহুতেই নাজানে যে কিছুমান পুৰণি টকাৰ নোট বহু মূল্যৱান, য'ত আপুনি লাভ কৰিব পাৰে লাখ লাখ টকা। আপোনাৰ পাৰ্চত 10 টকীয়া নোট আছে নেকি? যদিহে আছে, সেইটো সময় থাকোঁতেই হাতত সাজু কৰি ৰাখক, কিয়নো সেই নোটৰ বিনিময়ত আপুনি অতি সহজেই কেইবা লাখ টকা উপাৰ্জন কৰিব পাৰিব। বৰ্তমান বিশ্বৰ বজাৰত বহুতো ৱেবছাইট আছে, য'ত সহজ পদ্ধতিৰে নোট বিক্ৰী কৰি কোটি টকা উপাৰ্জন কৰিব পাৰি। শুনিবলৈ অবিশ্বাস্য হ'লেও এই নোটখন বিক্ৰী কৰি আপুনি সহজেই 4 লাখ টকা পাব পাৰে, আৰু ই আপোনাৰ বাবে সোণৰ কণী পৰা হাঁহৰ দৰে হ'ব। এই সুযোগ হেৰুৱালে শেষত অনুশোচনা কৰিব। কাৰণ এনেকুৱা সুযোগ সঘনাই নাহে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু ৱেবছাইটত এতিয়াও পুৰণি 10 টকীয়া নোটৰ বিনিময়ত বহু উপাৰ্জন বিকল্প আছে। অৱশ্যে সাধাৰণ নোট বিক্ৰী কৰি এই ধন নাপাব। আপোনাৰ হাতত থকা নোটটো বিশেষ হ'ব লাগিব। নোটখনত ক্ৰমিক নম্বৰ 786 থাকিব লাগিব। কেৱল এয়াই নহয়, এই নোটটোৰ সন্মুখত মহাত্মা গান্ধীৰ ছবি ছপা থাকিব লাগিব। যদি আপোনাৰ নোটে এই দুয়োটা চৰ্ত পূৰণ কৰে, তেন্তে আপুনি ইচ্ছা কৰিলে বৃহৎ ধন উপাৰ্জন কৰিব পাৰে। 786 নম্বৰ ক্ৰমিক নম্বৰ কিছুমান সমাজত অতি ভাগ্যৱান আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ঘৰত সুখ আৰু সমৃদ্ধি বজাই ৰাখিবলৈ মানুহে এই নোটবোৰ কিনিবলৈ পছন্দ কৰে। যদি আপোনাৰ হাতত এনে 3খন নোট থাকে আৰু আপুনি 12 লাখ টকাত বিক্ৰী কৰিব পাৰে, তেন্তে আপুনি বৃহৎ লাভ অৰ্জন কৰিব। এই নোটসমূহ আপুনি ঘৰৰ পৰাই অনলাইনত বিক্ৰী কৰিব পাৰিব, যিটো হ'ব সোণালী সুযোগ। ইয়াৰ বাবে আপুনি প্ৰথমে কুইকাৰ ৱেবছাইটত পঞ্জীয়ন কৰিব লাগিব। তাৰ পিছত আপোনাৰ নোটখন এখন ছবি তুলি কুইকাৰ ৱেবছাইটত বিজ্ঞাপনৰ ৰূপত পোষ্ট কৰিব লাগিব। ইয়াৰ পিছত গ্ৰাহকে আপোনাৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব। আপুনি মাত্ৰ ঘৰতে বহি ক্ৰেতাৰ লগত দাম দৰ কৰিব পাৰিব। তাৰ পিছত আপোনাৰ নিৰ্ধাৰিত দামত সেই বিশেষ নোটটো বিক্ৰী কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।